গুড ইভিনিং, নমস্কাৰ মৰমৰ বন্ধু বান্ধৱসকল। তো আমি লাষ্ট শিকিছিলো যে এটা সংখ্যাৰ বৰ্গ কেনেকৈ উলিয়াব, মানে এটা সংখ্যাৰ বৰ্গ আমি কিমান সোনকালে বা কিমান কম সময়ৰ ভিতৰত উলিয়াব পাৰি। মই কৈছিলো যে 5 ছেকেণ্ড, কিন্তু একচুৱেলি সঁচাকৈ 5 ছেকেণ্ডৰ ভিতৰত উলিয়াব পাৰি, ঠিক আছে। কিন্তু নেক্সট আমি এতিয়া কি শিকিম, এটা বৰ্গ কৰা শিকিম, বৰ্গফল উলিওৱা শিকিম। এতিয়া আমি কি শিকিম, বৰ্গমূল উলিওৱা শিকিম। সাপোজ কিবা এটা অংক আমাক দিয়া আছে, কিবা এটা নম্বৰ আমাক দিয়া আছে, কিবা এটা নাম্বাৰ দিয়া আছে, সেই নাম্বাৰটোৰ বৰ্গমূল কিমান হ'ব, কিমানক স্কয়াৰ কৰিলে সেই সংখ্যাটো পোৱা যায়, সেইটোৰ বিষয়ে আমি জানিম আজি, ঠিক আছে। তো ভিডিওটো চাও। এটো আমি কি দেখিছো, ফাইন্ড স্কয়াৰ ৰুট অফ এ নাম্বাৰ, এটা সংখ্যাৰ বৰ্গমূল কেনেকৈ উলিয়াব পাৰো ইন 5 ছেকেণ্ড। সঁচাকৈ মই এটা ট্ৰিক শিকাই দি আছো যাতে কম সময়ৰ ভিতৰত আমি উত্তৰটো উলিয়াব পাৰো, ঠিক আছে। তো ধৰি লোৱা আমি কি জানো, 1 স্কয়াৰ কৰিলে কিমান হয়, 1, 2 স্কয়াৰ কৰিলে 4, 3 স্কয়াৰ কৰিলে কিমান হয়, অবভিয়াসলি 9, 4 স্কয়াৰ কৰিলে 16, 5 স্কয়াৰ কৰিলে 25, 6 স্কয়াৰ কৰিলে 36, তাৰ পিছত 7 স্কয়াৰ কৰিলে 49, 8 স্কয়াৰ কৰিলে 64 আৰু 9 স্কয়াৰ কৰিলে এটো কিমান হ'ব, 81, ঠিক আছে, ইজি। এতিয়া এটা ইয়াতে বস্তু চাবা, 1 স্কয়াৰ কৰিলে এককৰ স্থানত ইউনিট ডিজিটত কি থাকে, 1, 2 স্কয়াৰ কৰিলে 4 থাকে, 3 স্কয়াৰ কৰিলে 9, 4 স্কয়াৰ কৰিলে ইউনিট ডিজিট কিমান থাকে, 6, 5 স্কয়াৰ কৰিলে ইউনিট ডিজিট থাকিব 5, 6 স্কয়াৰ কৰিলে ইউনিট ডিজিট কিমান থাকিব, 6, 7 স্কয়াৰ কৰিলে ইউনিট ডিজিটত কিমান থাকে, 9, 8 স্কয়াৰ কৰিলে ইউনিট ডিজিটত 4 আৰু 9 স্কয়াৰ কৰিলে ইউনিট ডিজিটত 1। কিবা এনেকুৱা এটা সংখ্যা লোৱাচোন যাৰ ইউনিট ডিজিটত সাপোজ মই কৈছো ইয়াতে আমি ইয়াতে 13 স্কয়াৰ কৰিছো, 13 স্কয়াৰ কৰিলে 3 স্কয়াৰ, 3 স্কয়াৰ কৰিলে 3 ইউনিট ডিজিটত কি থাকে, 9 থাকে, তেনে 13 স্কয়াৰ কৰিলে কিমান হয়, 1 6 9, that means ইয়াতে ইউনিট ডিজিটত 9, মানে 3 থাকা ইউনিট ডিজিটত বা একক স্থানত যদি 3 থাকে, সেই সংখ্যাটোক যদি আমি স্কয়াৰ কৰো তেনেহলে একক স্থানত আমি সদায় কিমান পাম, 9 পাম। উদাহৰণস্বৰূপে ইয়াতে কি আছে, সাপোজ মই লৈছো 23 স্কয়াৰ, 23 স্কয়াৰ কৰিলে কিমান হয়, 529, ইয়াৰ লাষ্টত 3 আছে, ইয়াৰ লাষ্টত 9 আছে, মানে একক স্থানত 3 থাকা সংখ্যাবোৰৰ লাষ্ট আমি বৰ্গ কৰিলে একক স্থানত আমি কি পাম, 9 পাম। 6 তেনেকুৱা সব অংকই তেনেকুৱা হয়, সব নম্বৰে তেনেকুৱা, যেনেকৈ 6 স্কয়াৰ কৰিলে একক স্থানত আমি কি পাম, 6 পাম। চাব ইয়াতে 16 স্কয়াৰ কৰিলে কিমান হয়, 256, একক স্থানত 6, মানে 6 থাকা 6 একক স্থানত থকা যিকোনো সংখ্যা বৰ্গ কৰিলে আমি তাৰ বৰ্গফলত একক স্থানত কি পাম, 6 পাম। ইজি কথা হয়। এতিয়া কথাটো হ'ল এই বস্তুবোৰ যে আছে 9 থাকা, কিবা এটা উদাহৰণ লৈ লও আমি, সাপোজ ধৰি লও 19 স্কয়াৰ, 19 স্কয়াৰ কৰিলে কিমান হয়, 19 স্কয়াৰ কৰিলে হয় 3 6 1, ইয়াতে 9 আছে, 9 স্কয়াৰ কৰিলে একক স্থানত কি পাইছো, 1 পাইছো আমি, কিন্তু ইয়াতে 9 স্কয়ার মানে 19 একক স্থানত কি আছে, 9, এই একক স্থানত 9 থকা সংখ্যাটো স্কয়াৰ কৰাৰ লগত মানে বৰ্গ কৰাৰ লগত আমি একক স্থানত কিমান পাইছো, 1 পাইছো। তাৰ মানে ইয়াৰ পৰা আমি গম পালো যে ইয়াৰ পৰা আমি এটা বস্তু গম পাইছো যে 1 থাকা যিকোনো সংখ্যাৰ শেষত 1 থাকা সংখ্যাক বৰ্গ কৰিলে আমি কি পাম, একক স্থানত 1 পাম। 2 থাকা সংখ্যাক যিকোনো সংখ্যাৰ একক স্থানত 2 থাকা সংখ্যাক যদি আমি বৰ্গ কৰো, ইয়াৰ একক বৰ্গফলটোৰ একক স্থানত আমি কিমান পাম, 4। তেনেকে 3 থাকা সংখ্যাৰ একক স্থানত আমি কিমান পাম, 9, 4 থাকা আমি কিমান পাম, 6, 5 থাকা কিমান পাম, 5 পাম, 6 থাকা কিমান পাম, 6 পাম। ঠিক তেনেকে সাপোজ 7 থাকা কিমান পাম, 7 থাকা আমি 9 পাম, 8 থাকা কিমান পাম, 8 থাকা আমি 4 পাম, আৰু 9 যেটো সংখ্যাৰ একক স্থানত 9 থাকিব তাৰ একক স্থানত আমি কিমান পাম, 1 পাম। এইটো আমাৰ মনত ৰাখিব লাগিব, যদি আমি বৰ্গমূল এটা উলিয়াব যাও, কম সময়ৰ ভিতৰত বৰ্গমূল এটা উলিয়াব যাও, তেনেহলে আমাৰ এইটো মনত ৰাখিব লাগিব যে যেটো সংখ্যাৰ একক স্থানত 1 থাকে তাৰ বৰ্গফলৰ একক স্থানত 1 থাকিব, যেটো সংখ্যাৰ একক স্থানত 2 থাকে তাক বৰ্গ কৰিলে একক স্থানত কিমান পোৱা যাব, 4 পোৱা যাব। তেনেকে এইটো মনত ৰাখিব লাগিব। এতিয়া নিয়মটো আমি চাম, কিছুমান উদাহৰণ লৈছো আমি, নিয়মটো আমি এতিয়া চাম। ইয়াতে কিমান আছে, 144, আমি প্ৰথমে কি কৰিব লাগিব, এইফালে দুটা ঘৰ এৰি দিব লাগিব, ঠিক আছে, সৰি এইফালে দুটা ঘৰ নহয়, এইফালে দুটা ঘৰ এৰি দিব লাগিব, দুটা ঘৰ এৰি দিলো, আৰু এইফালে যিমান সংখ্যা থাকে থাকক, এইফালে দুটা ঘৰ আমাক এৰি দিব লাগিব। ইয়াতে এৰি দিলে আমি কিমান এৰি দিলো, 44, 44 একক স্থানত কি আছে, 4 আছে, কিমানক বৰ্গ কৰিলে একক স্থানত 4 আহে, 2 স্কয়াৰ কৰিলে 4, 8 স্কয়াৰ কৰিলে 64, 8 আহিলে 64, 2 স্কয়াৰ কৰিলে 4, তাৰ মানে এককৰ স্থানত কিমানক বৰ্গ কৰিলে 4 আহিব, 2 নতুবা 8, ঠিক আছে।
এতিয়া আমাৰ এনসাৰটো 2 হ'ব নে 8 হ'ব সেইটো আমি চাম ইয়াৰ একক স্থানত ইয়াতে কি আছে 1 আছে সৰি ইয়াতে কি আছে 1 আছে 1 কিহৰ 1 কাৰ ওচৰত আছে 1 স্কয়াৰ ইয়াৰ আগৰ স্কয়াৰটো কি হয় 1 স্কয়াৰ ইয়াৰ পিছৰ স্কয়াৰটো কি হয় 2 স্কয়াৰ তাৰ মানে 1 আৰু 2 ৰ মাজত থাকে ঠিক আছে 1 আৰু 2 ৰ মাজত থাকে মানে কি যেটো কম থাকিব আমি হেতু লম তাৰ মানে আমাৰ এনসাৰটো হ'ব 12 বা 18 এতিয়া 12 টো লম নে 18 টো লম 2 স্কয়াৰ মানে ইয়াতে 12 টো লম নে 18 টো লম কেনেকে লম চাব এই 1 টো কাৰ নিয়াৰেষ্ট 1 ৰ নিয়াৰেষ্ট নে হৰুটোৰ নিয়াৰেষ্ট নে ডাঙৰটোৰ নিয়াৰেষ্ট কাৰ ওচৰত আছে হৰুটোৰ ওচৰত নে ডাঙৰটোৰ ওচৰত হৰুটোৰ ওচৰত তেনেহলে হৰু উত্তৰটো লৈ লম 144 স্কয়াৰ মানে বৰ্গমূল কৰিলে আমি কিমান পাম 12 মানে √144 12 এতিয়া ইয়াতে কিমান দিছে √729 মানে ইয়াৰ বৰ্গমূল উলিয়াব লাগে কেনেকৈ উলিয়াম আমি হেহৰ দুটা ঘৰ এৰি দিম 29 আৰু ইয়াতে কিমান থাকিব 7 একো প্ৰবলেম নাই 29 হেহত 9 আছে হেহত 9 কোনটো সংখ্যাক বৰ্গ কৰিলে হেহত 9 আহিব পাৰে মানে ফিনিশিংত 9 আহিব পাৰে আমি জানো 3 স্কয়াৰ কৰিলে 9 আহে আৰু নহলে 7 স্কয়াৰ কৰিলে 9 আহে ঠিক আছে একো প্ৰবলেম নাই কিন্তু ইয়াতে এটা কথা চাব 29 মানে আমাৰ যেটো উত্তৰ আহিব এটো आंसर আহিব হেতুৰ একক স্থানত হয় 3 থাকিব নহলে 7 থাকিব এতিয়া কি হ'ব চাও 7 টো যে আছে 7 ৰ আগৰ বৰ্গ সংখ্যাটো কি হয় 7 ৰ আগৰ বৰ্গ সংখ্যাটো হয় 2 স্কয়াৰ মানে 4 আৰু 7 ৰ পিছৰ বৰ্গ সংখ্যাটো কি হয় 3 স্কয়াৰ মানে 9 তাৰ মানে 4 7 9 কিন্তু আমি সদায় কমটো লম কমটো মানে 2 তাৰ মানে আমাৰ आंसर হয় 23 হ'ব নতুবা 27 হ'ব আমি সদায় এইটো লম যে ইয়াৰ আগৰ বৰ্গটো কি হয় 2 স্কয়াৰ 2 হয় 2 ৰ বৰ্গ হয় সেই কাৰণে আমি ইয়াত কি লম 23 নতুবা 27 এতিয়া আমি চাম যে 23 আমাৰ आंसर হৰুটো আমাৰ आंसर হ'ব নে ডাঙৰটো আমাৰ आंसर হ'ব এতিয়া আমাৰ এইটো চাব লাগিব 7 টো 4 ৰ ওচৰৰ হয় নে 9 ৰ ওচৰৰ হয় নিয়াৰেষ্ট কাৰ হয় নিয়াৰেষ্ট 9 ৰ হয় 7 টো 9 ৰ বেছি ওচৰত 4 তকৈ 9 ৰ ওচৰত বেছি হয় তাৰ মানে ডাঙৰটো ওচৰত তাৰ মানে ডাঙৰটো আমাৰ উত্তৰ হৈ যাব ঠিক আছে ঠিক তেনেকে আমি এতিয়া কিছুমান উদাহৰণ লৈছো ইয়াতে সৰি 13 ইয়াতে চাব আমি হেহৰ দুটা বাদ দিলো 69 মানে 9 আহিছে 9 কিহৰ সংখ্যাৰ স্কয়াৰ হয় কিমানৰ স্কয়াৰ হয় 3 হ'ব নহলে 7 হ'ব ফিনিশ তাৰ পিছত ইয়াতে আছে কিমান 13 কোনটো বৰ্গ সংখ্যাৰ মাজত থাকে 9 ৰ পৰা 16 ৰ মাজত থাকে 9 মানে কিমান 3 স্কয়াৰ আমি হৰুটো লম মানে আমাৰ आंसर আহিব 33 নতুবা 37 এতিয়া হৰুটো হ'বনে আমি হৰুটো লৈ ইয়াতে ডিসাইড কৰিম 33 হ'ব নে 37 এতিয়া আমি চাম হৰুটো আমাৰ উত্তৰ হ'ব নে ডাঙৰটো আমাৰ উত্তৰ হ'ব ইয়াতে চাব 13 টো কাৰ বেছি ওচৰত হয় ইয়াৰ বেছি ওচৰত হয় নে ইয়াৰ বেছি ওচৰত হয় 13 ৰ পৰা 16 ৰ মাজত গ্যাপ কিমান 3 আৰু 13 ৰ পৰা 9 ৰ মাজত গ্যাপ কিমান 4 তাৰ মানে কাৰ বেছি ওচৰত ডাঙৰটোৰ বেছি ওচৰত মানে 37 হ'ব আমাৰ आंसर √1369 কৰিলে কিমান হ'ব 37 ঠিক আছে ঠিক এনেকে এইটো চাও এতিয়া কিমান আছে ইয়াতে লাষ্টত দুটা ঘৰ এৰি দিলো হ'ব 24 আৰু এইফালে থাকিব 46 এটো থাকিব দিও 24 4 আছে লাষ্টত কোনটো সংখ্যাক বৰ্গ কৰিলে কোনটো অংকক বৰ্গ কৰিলে লাষ্টত 4 ৰ চান্স থাকে হয় 2 নতুবা 8 ইয়াতে হয় 2 আহিব নতুবা 8 আহিব ঠিক আছে आंसर 46 কোনটো বৰ্গ সংখ্যাৰ মাজত থাকে কোন দুটা বৰ্গ সংখ্যাৰ মাজত 46 থাকে 46 থাকে আমি অলপ ভাবিলে উলাই যাব আমাৰ 46 থাকে আমাৰ 36 আৰু 49 ৰ মাজত এটো হয় আমাৰ 6 স্কয়াৰ এটো হয় আমাৰ 7 স্কয়াৰ 6 স্কয়াৰ আমি হলটো লম মানে আমাৰ आंसर 62 হ'ব নতুবা 68 হ'ব দুটাৰ এটা আমাৰ आंसर হ'ব কিন্তু এতিয়া হৰুটো হ'ব না ডাঙৰটো হ'ব এটো আমি কেনেকৈ উলিয়াম আমাৰ এটো চাব লাগিব 46 কাৰ বেছি ওচৰত হৰুটোৰ বেছি ওচৰত নে ডাঙৰটোৰ বেছি ওচৰত 49 ৰ বেছি ওচৰত নে 36 ৰ বেছি ওচৰত 46 49 ৰ বেছি ওচৰত তাৰ মানে ডাঙৰটোৰ বেছি ওচৰত তাৰ মানে आंसर 68 টো হ'ব আমাৰ आंसर ঠিক আছে নেক্সট এতিয়া আমি চাও সৰি ইয়াতে আহিব এটো 8649 এতিয়া ইয়াতে চাব কিমান আছে 8649 লাষ্টত দুটা আমি লৈ লও 49 এতিয়া লাষ্টত কিমান আছে 9 9 থাকিলে কাৰ লাষ্টত 9 থাকে 3 নতুবা 7 তাৰ মানে আমাৰ आंसरৰ লাষ্টত কিমান আহিব 3 নহলে 7 দুটাৰ এটা আহিব এতিয়া আমাৰ ইয়াতে কিমান আছে 86 কোন দুটা বৰ্গ সংখ্যাৰ মাজত থাকে আমি জানো 81 আৰু 100 ৰ মাজত থাকে 81 মানে 9 স্কয়াৰ তাৰ মানে আমাৰ आंसर হ'ব 93 নতুবা
7 দুটাৰ এটা হ'ব আমাৰ आंसर এতিয়া 86 টো কাৰ বেছি ওচৰত 81 ৰ বেছি ওচৰত নে 100 ৰ বেছি ওচৰত সৰুটোৰ বেছি ওচৰত নে ডাঙৰটোৰ বেছি ওচৰত আমি ইয়াতে চাব পাৰিছো যে 86 টো 81 ৰ বেছি ওচৰত হয় তাৰ মানে সৰুটোৰ বেছি ওচৰত হলে সৰুটো আমাৰ आंसर হৈ যাব তাৰ মানে 8√8649 হলে কিমান হ'ব 93 এতিয়া আমি এক্সাম 2116 2116 যদি আমি ৰুট কৰি দিও লাষ্টত কিমান আছে 16 দুটা আমি সেপাৰেট কৰি দিম বাকি আগফালে কিমান থাকে থাকিব দিও লাষ্টত দুটা আছে দুটা আমি সেপাৰেট কৰি লও তো দুটা থাকিলে আমি কি কৰিলৈছো ইয়াত আমি সেপাৰেট কৰিছো তাৰ মানে 6 কাৰ কাৰ হেউ থাকে হয় 4 নহলে 6 4 স্কয়াৰ কৰিলে 16 6 স্কয়াৰ কৰিলে 36 তাৰ মানে এককৰ স্থানত কিমান আহি আছে এককৰ স্থানত 6 আহি আছে তাৰ মানে হয় আমাৰ आंसर লাষ্টত 4 থাকিব নতুবা 6 থাকিব ঠিক আছে কি থাকে থাকক আমি পিছত চাম এতিয়া 21 আছে 21 কোন দুটা বর্গ সংখ্যাৰ মাজত থাকে 21 কাৰ মাজত থাকে 16 আৰু 25 ৰ মাজত থাকে কাৰ কাৰ মাজত থাকে 16 আৰু 25 কিন্তু হৰুটো কিমানৰ স্কয়াৰ 4 স্কয়াৰ তাৰ মানে আমাৰ आंसर হয় 44 হ'ব নতুবা 46 হ'ব এতিয়া হৰুটো হ'ব নে ডাঙৰটো হ'ব এইটো আমি কেনেকৈ চাম এই 21 কাৰ বেছি ওচৰত ইয়াৰ বেছি ওচৰত নে ইয়াৰ বেছি ওচৰত আমি ইয়াতে চাই গম পাইছো 21 কাৰ বেছি ওচৰত 21 25 ৰ বেছি ওচৰত ইয়াৰ পৰা 25 ৰ গ্যাপ কিমান 4 আৰু ইয়াৰ পৰা 16 ৰ গ্যাপ কিমান 5 তাৰ মানে কাৰ বেছি ওচৰত ডাঙৰটো হলে आंसर আমাৰ কি হৈ যাব ডাঙৰটো হৈ যাব 46 হ'ব আমাৰ आंसर ঠিক আছে এই ধৰণে বস্তুবোৰ কৰিব লাগিব নেক্সট আমি এটা আৰু এটা উদাহৰণ এক মিনিট লাষ্ট অন 4761 এইটোকো যদি আমি ৰুট কৰি দিও কি হ'ব 61 দুটা আমি সেপাৰেট কৰি লৈছো আৰু 47 এটো আমি সাইডত ৰাখি দিছো ঠিক আছে 47 এটো আমি সাইডত ৰাখি দিছো 61 লাষ্টত কিমান আছে 1 কাৰ কাৰ ক্ষেত্ৰত আছে 1 ৰ ক্ষেত্ৰত আৰু 9 ৰ ক্ষেত্ৰত ঠিক আছে 9 ক স্কয়াৰ কৰিলে 81 মানে 1 আছে ইয়াতে একক স্থানত 1 আছে তাৰ মানে হয় আমাৰ आंसर হেগত 1 থাকিব নতুবা आंसर হেগত 9 থাকিব এতিয়া চাও কি থাকিব 47 কাৰ কাৰ মাজত থাকে 47 কোন দুটা বৰ্গ সংখ্যাৰ মাজত থাকে 36 ৰ পৰা 49 ৰ মাজত থাকে 36 মানে 6 স্কয়াৰ তাৰ মানে আমাৰ आंसर কিমান হ'ব হয় 61 নহলে 69 এতিয়া কোনটো आंसर হ'ব এইটো কাৰ ওচৰত 47 36 ৰ বেছি ওচৰত নে 49 ৰ বেছি ওচৰত আমি ইয়াতে চাই গম পাইছো 47 49 ৰ বেছি ওচৰত তাৰ মানে কাৰ ওচৰত ডাঙৰটোৰ ওচৰত হলে ডাঙৰটো आंसर হৈ যাব 69 তাৰ মানে 4761 কাৰ স্কয়াৰ হ'ব 69 ৰ স্কয়াৰ হ'ব কিমান ইজি আপোনালোকে চাইছে যদি এইবোৰ প্ৰেক্টিস থাকে মই হসাই গৈছো আপোনালোকে 5 সেকেন্ডত উলিয়াব পাৰিব নেক্সট কি আছে আমাৰ 7056 মানে কি হয় 7056 আমি লাষ্টত দুটা সেপাৰেট কৰি দিলো 56 মানে কিমানৰ স্কয়াৰ হ'ব হয় 4 নহলে 6 এতিয়া আছে 70 কোন দুটা বৰ্গ সংখ্যাৰ মাজত থাকে আমি জানো 64 নতুবা 81 এতিয়া 64 মানে 8 স্কয়াৰ হৰুটো কি হল স্কয়াৰ 8 ৰ স্কয়াৰ হয় আমাৰ आंसर 84 হ'ব নহলে 86 হ'ব কথা হৈ গল এতিয়া আমি চাব লাগিব 64 কাৰ বেছি ওচৰত ইয়াৰ বেছি ওচৰত নে ইয়াৰ বেছি ডাঙৰটোৰ নে হৰুটোৰ বেছি ওচৰত 64 ৰ বেছি ওচৰত তাৰ মানে হৰুটোৰ বেছি ওচৰত आंसर 84 হৈ যাব আমাৰ ইমান ইজি বস্তুবোৰ মই মোক নালাগে যে আপোনালোকৰ অসুবিধা হ'ব বহুত ইজি হয় কিমান সোনকালে আমি বস্তুটো উলিয়াব পাৰিছো যেনেকা এটো আছে এটোও কৈ দিছো আমি লাষ্ট আছে কিমান 5776 কিমানক স্কয়াৰ কৰিম 76 ক সেপাৰেট কৰিম 76 6 আছে তাৰ মানে ইয়াত আমাৰ 4 হ'ব নতুবা আমাৰ 6 হ'ব 57 আছে 57 কাৰ কাৰ মাজত থাকে 57 আমাৰ আমি জানো 57 49 আৰু আমাৰ 64 ৰ মাজত থাকে ঠিক আছে 49 মানে 7 স্কয়ার তার মানে আমার आंसर হৈ যাব 74 নতুবা 76 এতিয়া হৰুটো হ'ব না ডাঙৰটো হ'ব 57 কাৰ বেছি ওচৰত ডাঙৰটোৰ বেছি ওচৰত নে হৰুটোৰ বেছি ওচৰত আমি ইয়াতে চাই গম পাইছো 57 ডাঙৰটোৰ ওচৰত হলে কিমান হৈ যাব ডাঙৰটো আমাৰ आंसर হৈ যাব তাৰ মানে √5766 = 76 তো আশা কৰিছো ভিডিওটো আপোনালোকক ভাল লাগিছে আপোনালোকে ট্ৰাই কৰিব আৰু বস্তুটো যিমান বেছি প্ৰেক্টিছত থাকিব হিমান আপোনালোকৰ কাৰণে ইজি হৈ যাব বহুত ইজি হয় যদি প্ৰেক্টিস থাকে মই হসাই কৈছো আপোনালোকে 5 সেকেন্ডত आंसर টো উলিয়াব পাৰিব ইমান ইজি হয় তো আশা কৰিছো ভিডিওটো আপোনালোকক ভাল লাগিছে আৰু যদি পাৰে আপোন যদি মানে হয় আপোনালোকৰ ভিডিওটো ভাল লাগে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰি দিও যাতে আপোনাৰ ফ্ৰেণ্ডৰ কিবা কিবি সুবিধা হৈ যায় আৰু পাৰিলে